মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট টপিক আমি আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কনচেপ্ট অফ জিন। জিন মানে কি? জিন ইজ এ ছেগমেণ্ট অফ DNA। বাছ এইখিনি চাফিচিয়েণ্ট, যিটোৱে প্ৰটিন চিন্থেচিছ কৰিব পাৰে, নকৰিব পাৰে। সেইটো আমি লিখিছোঁ জিন কোড ফৰ এনি টাইপ অফ RNA। গতিকে মই যে ক'লোঁ জিনবিলাকে প্ৰটিন চিন্থেচিছ কৰিব পাৰে, নকৰিব পাৰে। মানে ডাইৰেক্ট এনচাৰটো যদি দিওঁ, জিন ইজ এ ছেগমেণ্ট হুইচ কোড ফৰ RNA। Gene is a segment which code for RNA. বা RNA synthesis is the main function of the gene. RNA বিলাক মুখ্যতঃ তিনি প্ৰকাৰ: tRNA, rRNA, mRNA। এতিয়া কথাটো হ'ল জিন হুইচ কোড ফৰ পলিপেপটাইড, মানে এইটোৱে পলিপেপটাইড কৰিব। গতিকে এই জিনটোক আমি কি বুলি ক'ম? সিস্টোন বুলি ক'ম। গতিকে আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ যে অল জিন আৰ নট সিস্টোন, বাট অল সিস্টোন আৰ জিন। গতিকে যিবিলাক জিনে পেপটাইড সিন্থেসিস কৰে বা প্ৰটিন সিন্থেসিস কৰে, ডেট জিন আৰ কল সিস্টোন। সো আমি কৈছোঁ, এতিয়া আমি এটা কথা আগতেও কৈছিলোঁ তোমালোকক যে প্ৰক্ৰিয়াটিকৰ ক্ষেত্ৰত এটা ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটত মোৰ দেন ওৱান ষ্ট্ৰাকচাৰেল জিন থাকে, সেইকাৰণে তাক কয় পলিচিষ্টনিক। কিন্তু ইউক্যাৰিঅটিকৰ ক্ষেত্ৰত এটা ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটত এটাই মাত্ৰ ষ্ট্ৰাকচাৰেল জিন থাকে, সেইকাৰণে এটাই মাত্ৰ প্ৰটিন সিন্থেসিস হয়, যাক কোৱা হয় মনোচিষ্টনিক। আমি ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটটো বুজি পাওঁ। ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটত কি কি বস্তু থাকে? প্ৰমোটৰ, ষ্ট্ৰাকচাৰেল জিন আৰু টাৰ্মিনেটৰ। ষ্ট্ৰাকচাৰেল জিন যদি মোৰ দেন ওৱান থাকে, তাক আমি পলিচিষ্টনিক বুলি ক'ম। আৰু পলিচিষ্টনিকৰ এক্সাম্পল কি? প্ৰক্ৰিয়ট। আৰু মনোচিষ্টনিকৰ এক্সাম্পল ইউক্যাৰিঅট। আমি যদি নেক্সট স্লাইডৰ পৰা আগবাঢ়ো, তেতিয়া আমি আৰু এটা ইম্পৰ্টেণ্ট টপিক আমি দেখা পাইছোঁ, জেনেটিক কোড। মই অলৰেডি আগৰ ক্লাছত পঢ়াইছিলোঁ। কিছু ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছটো কৰিম বুলি ভাবিছে কাৰণে মই অনলাইন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথম কথাটো হ'ল জেনেটিক কোড মানে কি? এটা কথা যদি মই তোমালোকক কওঁ, এইটো DNA, ইট ইজ DNA। DNA ৰেপ্লিকেশ্যন যদি হয়, কৰবাত নহয় কৰবাত এটা থিয়ৰী মিল আছে, কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং। বা আমি যদি কওঁ ট্ৰেন্সক্ৰিপশ্যন, তেতিয়াহ'লে আমি এটা থিয়ৰী আমি লক্ষ্য কৰিছোঁ একেই, যে কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং। মই ধৰি ল'লোঁ এইটো এটা DNA, ATCGC আছে, সেইফালে আছে TAGCG। ইয়াৰ যদি ৰেপ্লিকেশ্যন হ'ব লাগে, তেতিয়াহ'লে কি হ'ব? এই বাহৰটোত কি হ'ব? T হ'ব, A হ'ব, G হ'ব, C। কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং হ'ব। আৰু যদি ট্ৰেন্সক্ৰিপশ্যন হ'ব লাগে, তেতিয়াহ'লে ইয়াৰ পৰা বেছবিলাকৰ কি হ'ব? কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং হ'ব, যিটো DNA পলিমাৰিছে কৰে বা RNA পলিমাৰিছে কৰে। কৰবাত নহয় কৰবাত কমপ্লিমেণ্টাৰী বেছ পেয়াৰিঙৰ লগত লিংক থাকে। কিন্তু যেতিয়া আমি প্ৰটিন সিন্থেসিস কৰিবলৈ যাওঁ, ইয়াৰ পৰা যদি এইটো mRNA TACGU, মইতো ভুল লিখিলোঁ কাৰণ থাইমিন নাথাকে mRNA, UACGUU। ইয়াৰ পৰা যে প্ৰটিন সিন্থেসিস হ'ব, এমাইনো এচিড, দেয়াৰ ইজ নো এনি লিংক। ইয়াত কোনো লিংক নাই, কোনো কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং নহয়। দেন হাউ প্ৰটিন সিন্থেসিস অকাৰ ফ্ৰম দ্য mRNA? আমি সেই কথাটো জানিবৰ কাৰণে আমি জেনেটিক কোডৰ বিষয়ে জানিব লাগিব। বহু চাইণ্টিষ্টে বহু ধৰণে মতবাদ আগবঢ়াইছিলে। তাৰপিছত আমাৰ NCERT যিখিনি দি আছে, আমি এইখিনি কৰিছোঁ ডেচিফাৰ। যোনে প্ৰথমে বেলেগ ডেচিফাৰিং কৰিছিলে, যিসকলে ইয়াৰ কাম কৰিছিলে, সিহঁতে কিছুমানে কৈছিল যে ইয়াতে নিশ্চয় কিছুমান কোড আছে, আৰু সেই কোডবিলাকে এমাইনো এচিডৰ সংকেত দিয়ে, যে কোড আৰ প্ৰেজেণ্ট অন দ্য mRNA ডেট কোড ফৰ প্ৰটিন সিন্থেসিস, যে কিছুমান কোড আছে। সো এই কামখিনি কৰিবৰ কাৰণে বহু চাইণ্টিষ্টে লগ হৈছিলে। কোনসকল চাইণ্টিষ্ট লগ হৈছিল? ফিজিচিষ্ট, জেনেটিচিষ্ট, অৰ্গেনিক কেমিষ্ট, বায়'কেমিষ্ট, বহু চাইণ্টিষ্টবিলাক লগ হৈছিলে। কাৰণ এইটো এটা বহুত ডাঙৰ কাম এটা আছিলে। ইট ইজ নট ইজি, কাৰণ কোনো মিল নাই। DNAৰ পৰা ৰেপ্লিকেশ্যন হোৱাটো ইজি, DNAৰ পৰা ট্ৰেন্সক্ৰিপশ্যনো ইজি, কাৰণ কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং হ'ব, হৈ যাব। DNA পলিমাৰিছে, RNA পলিমাৰিছে কৰিব। বাট ট্ৰেন্সলেশ্যনৰ কথা যেতিয়া আহিছে, যিহেতু নো এনি লিংক উইথ দ্য DNA, নিশ্চয় বেলেগ কিবা এটা প্ৰচেছ হ'ব লাগিব।
সো তাৰপিছত আহি গ'ল জৰ্জ গেমো থিয়ৰিটিকেলি ক'লে যে আমাৰ নেচাৰত টোটেল 20 প্ৰকাৰৰ এমাইনো এচিড আছে য়েছ ছাৰ আমাৰ 20 প্ৰকাৰৰ এমাইনো এচিড আছে তেখেতে ক'লে নিশ্চয় 20টা কোড থাকিব তেখেতে কি ক'লে 20 কোড are present 20টা কোড থাকিব আমাৰ নিউক্লিওটাইড কেইটা আছে 4টা কাৰণ কোড হ'ব হলে নিউক্লিওটাইডৰ ওপৰতে হ'ব কাৰণ এটা ডিএনএ সুগাৰটো কনষ্টেন্ট এটাই থাকিব ডিঅক্সিৰাইবছ বা আৰএনএ ৰাইবছ থাকিব তাৰপিছত ফসফেটো কনষ্টেন্ট এটো চেঞ্জ নহয় সুগাৰ ফসফেট আৰু এটা কি আছে নাইট্ৰজেন বেছ গতিকে চেঞ্জ হলে কি হ'ব চেঞ্জ নাইট্ৰজেন বেছে চেঞ্জ হ'ব আৰু নাইট্ৰজেন বেছ আর 4 টাইপস ডিএনএৰ ক্ষেত্ৰত ডিঅক্সিৰাইবছে হ'ব আৰু ফসফেটো হ'ব হেতুটো আৰু চেঞ্জ হ'ব লগা নাই চেঞ্জ হ'ব কোনটো নাইট্ৰজেন বেছ তেখেতে ক'লে নাইট্ৰজেন বেছ বিলাকৰে কি হ'ব লক হৈ পেলাই জেনেটিক কোড ফৰ্মেশন কৰে এতিয়া নাইট্ৰজেন বেছ মানে কি মানে নিউক্লিওটাইড আমি ক'ব খুজিছো নিউক্লিওটাইডক আমি বুজাবৰ কাৰণে ATGC দি আমি বুজাই দিওঁ আচ্ছা এতিয়া তেখেতে কি ক'লে যে নিউক্লিওটাইড 4টা আছে প্ৰথমে ক্যালকুলেশন কৰি চালে এটা নিউক্লিওটাইড এটা যদি এমাইনো এচিডৰ সংকেত দিয়ে কিন্তু মাত্ৰ 4টা কোডৰ জৰিয়তে 4টা এমাইনো এচিড হ'ব 20টা এমাইনো এচিড হ'ব জানো মই কি কৈছে বুজা নাই প্ৰথম ক'লে এটা নিউক্লিওটাইডে এটা এমাইনো এচিডৰ সংকেত দিয়ে এটা এমাইনো এচিডৰ সংকেত দিলে কেইটা এমাইনো এচিড হ'ব স্যার টোটাল এটা নাইট্ৰজেন বেছে যদি এটা এমাইনো এচিডৰ সংকেত দিয়ে তেতিয়াহ'লে কেইটা এমাইনো এচিড হ'ব নেচাৰত 4টা ইট ইজ নট পসিবল আমাৰতো নেচাৰত 20টা এমাইনো এচিড আছে তাৰপিছত ক'লে দুটা নিউক্লিওটাইডে এটা এমাইনো এচিডৰ সংকেত দিয়ে তেতিয়াহ'লে কি হ'ব মই ধৰি ললো তেতিয়াহ'লে কেইটা হ'ব 16টা কোড নহ'ব জানো 16টা এমাইনো এচিড হ'ব তথাপিতো লেপছ হৈ আছে লেপছ হোৱা নাই জানো কমটো হ'ব নোৱাৰে বেছি হ'ব পাৰে কিন্তু কম হ'ব নোৱাৰে সো ইয়াত আমি ধৰি ললো AU এটা UG CG এনেকে টোটাল কেইটা হ'ব 16টা কোড হ'ব আৰু 16টা কোডে 16টা এমাইনো এচিডৰ সংকেত দিব বাকি 4টা কোড যাব তাৰ পিছত ক'লে যে 3টা নিউক্লিওটাইড হ'ব ক'লে 3টা নিউক্লিওটাইডে এটা এমাইনো এচিডৰ সংকেত দিলে তাৰ পিছত দেখা পালে যে হয় 64টা কোড আছে যেটো সাফিসিয়েন্ট হয় 16তকৈ বেছি হওক কথা নাই কাৰণ এজন মানুহৰ নামটো বহুত থাকিব পাৰে নোৱাৰে জেৱৰ স্যাৰ মাতিলে তোমালোকে মুখে চিনি পাবা মোৰ লগৰ বিলাকে মোৰ কিবা এটা নাম দিব লাগে কিন্তু মানুহটো তোমাৰ একে হ'ব সো তেনেকে কৈছে যে 3টা নিউক্লিওটাইডে এটা এমাইনো এচিডৰ সংকেত দিয়ে that is called the triplet genetic code triplet আচ্ছা এতিয়া আমি যদি এটা কথা কও যে ই ডিসিফারিং কৰোতে নিউক্লিওটাইড বিলাক কেনেকে থাকে কি কৰে নিউক্লিওটাইডে কেনেকে সিকোয়েন্স বনায় হেতু কন্ট্রিবিউশন কৰিবৰ কাৰণে তিনজন সাইন্টিষ্টৰ নাম তোমালোকৰ এনসাইডি দি আছে নো ডাউট তেখেতে থিওৰিটিক্যালি কৈছে যে এমাইনো এচিড বিলাক তিনটা জেনেটিক তিনটা নাইট্ৰজেন বেছ বা তিনটা নিউক্লিওটাইড লগ হৈ ফৰ্মেশন হ'ব হেতু থিওৰিটিক্যালি এই কামবিলাক কৰিবৰ কাৰণে তিনিজন সাইন্টিষ্ট গল সেভেৰো অকুয়া তেখেতে প্ৰথম কি কৰিলে পলিনিউক্লিওটাইড ফসফোৰিলেজ তোমাৰ এনজাইমৰ জৰিয়তে এটা টেমপ্লেট ফ্ৰী আৰএনএ সিনথেসিস কৰিছিলে কি কৰিছে মই কি কলো যে তেখেতে নিউক্লিওটাইড ফসফোৰিলেজ এটা এনজাইম সেই এনজাইমৰ জৰিয়তে কি কৰিলে এটা টেমপ্লেট ফ্ৰী নিউক্লিক এসিড বনাই ললে টেমপ্লেট ফ্ৰী বনাই দিলে তাৰপিছত এইচি খুৰণা হৈ গল তেখেতে কোপলিমাৰৰ হোমোপলিমাৰ সিনথেসিস কৰিলে হেবিলাক জেনেটিক কোড ডিসিফারিং কৰোতে সহায় কৰিছে তাৰপিছত হৈ গল নিৰেনবাৰ্গ তেখেতে সেল ফ্ৰী সিনথেসিস অফ প্ৰটিন যে নরমালি সেলৰ ভিতৰত যদি প্ৰটিন সিনথেসিস কৰিব যোৱা এটোতো তুমি একো ডাটা নাপাবা কাৰণ এটা সেলত বহুত প্ৰটিন থাকে না থাকে এতিয়া মই ধৰিলো এতে ইমান কেইটা প্ৰটিন তুমি কাক ডিসিফাৰ কৰিবা খেলিমেলি হ'ব গতিকে তেখেতে কি কৰিছিলে যে সেলৰ বাহিৰত আন্ডাৰ লেবৰেটৰী প্ৰটিন সিনথেসিসটো ষ্টাডি কৰিবৰ কাৰণে ব্যৱস্থা যিখিনি আছে বা যিখিনি নিয়ম এইখিনি তেখেতে আৱিষ্কাৰ কৰিলে মই কি কলো সেভেৰা অকুৱাই কি ক'লে যে এটা টেমপ্লেট ফ্ৰী আৰএনএ সিনথেসিস কৰিলে বা নিউক্লিক এসিড সিনথেসিস কৰিলে যি যত এটা এনজাইম ব্যৱহাৰ কৰিলে যাৰ নাম হ'ল পলিনিউক্লিওটাইড ফসফোৰিলেজ পৰীক্ষাত এটা আহিছে হেচি খুৰণে কি কৰিলে কোপলিমাৰ হোমোপলিমাৰ আৱিষ্কাৰ কৰিলে কোনবিলাক কোপলিমাৰ কোনবিলাক হেটেৰোপলিমাৰ কোনবিলাক হোমোপলিমাৰ
তাৰ ভিতৰত তেখেতে আৱিষ্কাৰ কৰিছিল কপলিমাৰ আৰু সমপলিমাৰ নিৰেনবাৰ্গে মানে চেলৰ বাহিৰত প্ৰটিন সিন্থেসিস কেনেকৈ কৰিব লাগে সেই বস্তুটো তেখেতে আৱিষ্কাৰ কৰিলে যে আমি চেলৰ বাহিৰত প্ৰটিন সিন্থেসিসটো আমি চাই থাকিব পাৰোঁ গতিকে তেখেতে চেলৰ বাহিৰত প্ৰটিন সিন্থেসিসৰ প্ৰচেছটো উলিয়াইছিলে এতিয়া আমি জেনেটিক কোড বহুত কেইটা আছে তোমালোকৰ এনচিআৰটিত প্ৰায় 64 জেনেটিক কোড আছে তাৰ ভিতৰত 61টা এমিনো এসিডৰ সংকেত দিয়ে বাকি 3টা স্টপ কোডন উৱা উগা উক তাৰ ভিতৰত আমি কেইটামান জানিলে চলি যায় জানে গোটেই কেইটা পঢ়িলেতো বহুত বেটাৰ যদি ভাবা নাই মই ইমান কেইটাতো পসিবল নহব তেতিয়া মই ইজি কেইটামান দিছো স্টাৰ্ট কোডন প্ৰথম ইয়াৰ ইউজ স্টাৰ্ট কোডন এটো তোমালোকে জানিব লাগিব মিথেনিন মিথেনিনৰ দুটা ফাংচন কোনো এটা ট্রান্সলেশন প্রক্রিয়াটি স্টার্ট করে আর লগতে কি করে ইট কোড ফর দা অ্যামাইনো অ্যাসিড মিথেনিন ইউজিজি ট্রিপ্টোফেনের সংকেত দিয়ে তিনটা ইউ ফিনাইলঅ্যালানিন দ্যাট ইজ দ্য ফার্স্ট অ্যামাইনো অ্যাসিড ডেসিফার প্রথম যেটো অ্যামাইনো অ্যাসিড ওলাইছিলে ডেসিফারিং করে এটার নাম হল ট্রিপ্টোফেন সরি ফিনাইলঅ্যালানিন আর তিনটা স্টেপ কোডন মুখস্থ কৰিব লাগিব উৱা উগা উক উৱা উগা উক তাৰ পিছত তোমালোকে জানিব লাগিব যে 6টা কোড আছে তিনিটা এমাইনো এসিডৰ লিউসিন আৰ্জিনিন সেৰিন হিয়তৰ 6টা কোড আছে বুজিছা না কথাটো মই কি কৈছো হাইয়েস্ট কোড কাৰ আছে যদি পৰীক্ষাত কৈছো নাই এই তিনটা আহিব টোটাল কোড 64 টোটাল কোড ফৰ এমাইনো এসিড 61 আৰু তিনটাই কোনো ধৰণৰ এমাইনো এসিডৰ সংকেত নিদিয়ে ডেট আৰ কল স্টপ কোডন My dear student, তোমালোকে এতিয়া চোৱা যে জেনেটিক কোডৰ ফিচাৰ কি আমি অলৰেডি পঢ়িলো জেনেটিক কোড ইজ ট্রিপলেট यस জেনেটিক কোড তিনটা নিউক্লিওটাইড লগ হৈ ফৰ্মেশন হয় যে নিউক্লিওটাইড কোড ফৰ ওয়ান এমিনো অ্যাসিড স্টার্ট কোডন আৰু ইনিশিয়েটৰ কোডন কোনটো হয় এইউজি যদি ডুয়াল রুল হয় তেখেতে স্টার্ট কৰে মানে কোনো এটা ট্রান্সলেশন প্রসেস আৰু লগতে কি কৰে কোড ফৰ মিথেনিন কোড ফৰ মিথেনিন দুটা কাম কৰে তাৰপিছত তুমি জানিবলৈ স্টপ কোডন এক ননসেন্স কোডন বুলি কয় নো কোড ফৰ এমাইনো এসিড কোনো এমাইনো এসিডৰ সংকেত নিদিয়ে তাৰপিছত জেনেটিক কোড ইজ ইউনিভাৰ্সাল মানে কি জিএজি কিহৰ সংকেত দিয়ে গ্লুটামিক এসিড ফৰ অল সেল এনিমেল প্লান্ট এনিমেলৰ ক্ষেত্ৰত যদি জিএজি গ্লুটামিক এসিডৰ সংকেত দিয়ে তেতিয়াহ'লে প্লান্ট সেলতো গ্লুটামিক এসিডৰ সংকেত দিব কিছু এক্সেপশন আছে protozoa mitochondria বিলাকৰ ক্ষেত্ৰত যত অলপ মানে এক্সেপশন বহুত নিয়াৰলি কিছু এক্সেপশন আছে জেনেটিক কোড নট এনি পাংচুৱেশ্যন জেনেটিক কোড যে আমি পঢ়িম সেইটো এটা এ ইউ ইউ সি জি জি জেনেটিক কোড আমি কন্টিনিউয়াসলি পঢ়ি গৈ থাকিম এ ইউ ইউ সি জি জি কোনো দাঁৰে কমা ফুল ষ্টপ এইবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰে তাৰপিছত আহিব জেনেটিক কোড আৰু ডিজেনাৰেট মানে কি তোমালোকে ভালকে জানিব লাগিব ডিজেনাৰেট মানে কি যে এটা এমিনো এসিডৰ মোর দেন ওয়ান কোড থাকে ইয়েস অর নো যেহেতু 20টা এমিনো এসিড আছে আৰু জেনেটিক কোড কেইটা আছে 64 তো অবভিয়াসলি এটা এমিনো এসিডৰ মোর দেন ওয়ান কোড নাথাকিব জানো বুজা নাই মই কি কৈছো এটা এমিনো এসিডৰ মোর দেন ওয়ান কোড থাকিব তাক কয় ডিজেনাৰেট জেনেটিক কোডৰ আনএম্বিজিয়াস মানে কি কথাটো উল্টাকে কৈছে যে এটা কোডৰ মানে এমিনো এসিড কেইটা হ'ব এটা কোডে কেইটা এমিনো এসিডৰ সংকেত দিব এটা কোডে হতে এটা এমিনো এসিডৰ সংকেত দিব কথাটো উল্টাকে কৈছে ইয়াত কৈছে যে এটা এমিনো এসিডৰ মোর দেন ওয়ান কোড থাকিব আৰু এটা কোডৰ কেইটা এমিনো এসিড হ'ব উল্টা কথাটো কৈছে এটা খেলি মেলি নলগাব পৰীক্ষাত গৈ পেলাই সো আমাৰ জেনেটিক কোডটো ভেৰি ইজিলি মই তোমালোকক কমপ্লিট কৰাই দিলো ইয়াতকে ইজি আৰু কোনো ল্যাঙ্গুৱেজও নাই আৰু ল্যাঙ্গুৱেজ ওলোৱাও নাই গতিকে এইখিনি জেনেটিক কোড যদি কোনোবাই পঢ়ে তাৰ বৰ্ডাৰটো কথা নাই নিটতো এটা কুৱেশ্যনৰ মিছ নহয় আমি যদি এনচিআৰটিটো পঢ়াম তেতিয়া মই বাকি এমাইনো এসিড কেইটা পঢ়াই দিম গোটেইকেইটা 64 ধৰি এতিয়া মিউটেশন কনসেপ্টটো ল'ৰা ছোৱালীবিলাকে মানে অলপ খেলি মেলি লাগে হোৱাট ইজ মিউটেশন sudden heritable change which occur in the DNA is called the mutation hey point mutation ki frame shape mutation ki kheli mili lage not concept clear kono concept clear nohoy lorasole actually mutation mane hol je sudden heritable changes which occurs in the DNA that is the
ওকে ডেফিনেশ্যন মিউটেশ্যন দুই প্ৰকাৰ হ'ব পাৰে এটা পইণ্ট মিউটেশ্যন আমি অলৰেডি কৈছো চেঞ্জ এট ওৱান নিউক্লিয়েটেড এটা মাত্ৰ নিউক্লিয়েটেডৰ যদি চেঞ্জ হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম পইণ্ট মিউটেশ্যন বুলি ক'ম আমি অলৰেডি এটা এক্সাম্পলো পঢ়ি আহিছো পইণ্ট মিউটেশ্যন আৰু ছাবষ্টিটিউশ্যন একেই কথা পইণ্ট মিউটেশ্যন আৰু ছাবষ্টিটিউশ্যন একেই কথা ওৱান এমাইনো এচিড চেঞ্জ ফৰ এক্সাম্পল চিকল চেল এনিমিয়া মনত আছে না কেই নম্বৰ এমাইনো এচিড 6 নম্বৰ নাছিল জানো 6 আলফা চেন নে বিটা চেনৰ 6 নম্বৰ এমাইনো এচিডৰ নামটো কি আছিল গ্লুটামিক এচিড তাৰ জায়গাত কি হৈ যায়গে ভেলিন যাক আমি চিকল চেল এনিমিয়া বুলি কৈছিলো সেইটো হ'ল পইণ্ট মিউটেশ্যন আচ্ছা এতিয়া যদি এটা ডিলিট বা এডিট হয় তেতিয়া খেলিমেলিটো লাগি যায় ডিলিট আৰু এডিট হলে খেলিমেলি ফ্ৰেমশ্বিপ কিয় ফ্ৰেমশ্বিপ বুলি কয় চোৱা ফ্ৰেমশ্বিপ মিউটেশ্যন নিউক্লিয়েটেড যদি কোনো এটা ডিলিট বা এডিট হয় মই ধৰি ললো মই এইটো এনেকে ধৰি ললো ধৰি পেলাই মই বুজাই দিলো ধৰিলে বাৰু এইটো নাইকিয়া হ'ব গতিকে ধৰিব নোৱাৰিম ধৰি লোৱা মই ধৰি লৈছো এ ইউ এ জি চি জি চি চি জি এ ইউ জি চি এইটো এটা এমআৰএনএ এইটো এটা এমআৰএনএ এটা এমআৰএনএ তিনটা ফ্ৰেম থাকিব পাৰে কি কি স্যাৰ মই ধৰি ললো এ ইউ এ এটা ফ্ৰেম জি চি জি এটা ফ্ৰেম চি চি জি এটা ফ্ৰেম এ ইউ জি আৰু এটা ফ্ৰেম স্যাৰ ইয়েছ আৰু এটা 2 নম্বৰ পৰা আৰম্ভ কৰিছো ইউ এ জি এটা ফ্ৰেম বুজি পাইছে না কথাটো 2 নম্বৰ পৰা ষ্টাৰ্ট কৰি তিনটা যাবা পিছত 3 নম্বৰৰ পৰা ষ্টাৰ্ট কৰি তিনটাকে যাবা গতিকে এনেকে তিনটা ফ্ৰেম থাকে আৰু গতিকে এমআৰএনএ কোড ফৰ 3 পলিপেপটাইড গতিকে এটা এমআৰএনএ তিনি ধৰণৰ পলিপেপটাইডৰ সংকেত দিব পাৰে এতিয়া আমাৰ জানিব লগা বিষয়টো হ'ল যে হাউ ফ্ৰেম গেট চেঞ্জ ফ্ৰেমটো কেনেকে চেঞ্জ হয় কেতিয়া এইটো ফ্ৰেম হয় কেতিয়া এইটো হয় আমি জানিব লাগিব মই ধৰি ললো ৰাম হেজ এ ৰেড কেপ সেইটো আকৌ এটা ষ্টুডেন্ট মই পাইছিলো সেইটো মানে অৰ্থ চাইছে গ্ৰামাৰ অৰ্থ ৰাম হেজ ৰেড কেপ মানে কি গ্ৰামাৰ মিষ্টেক হ'ল এই গ্ৰামাৰ চেক নকৰিবা এইটো গ্ৰামাৰৰ কাৰণেটো দিয়া নাই সেইটো তোমালোকৰ ফ্ৰেমশ্বিপ মিউটেশ্যন বুজাবৰ কাৰণে দিছে মই ধৰি ললো ৰাম হেজ এ ৰেড কেপ ইয়াৰ এডিশ্যন হলে কি হ'ব পাৰে ডিলিশ্যন হলে কি হ'ব পাৰে সো এই ফ্ৰেমটো যে চেঞ্জ হৈ যায় সেইকাৰণে কওঁ ফ্ৰেমশ্বিপ মিউটেশ্যন মই যদি ধৰি লওঁ এ ইউ চি জি চি চি ইয়াতে বেলেগ এটা আহি গ'ল এটা লক হৈ গ'ল কোনো ফ্ৰেমৰ চেঞ্জ হ'ব নেকি একেই থাকিব খালি এটা এমাইনো এচিডৰ খেলি মেলি হ'ব যাক আমি কি বুলি কৈছো পইণ্ট মিউটেশ্যন বুলি কৈছো কিন্তু মই ধৰিলো ৰাম হেজ এ ৰেড কেপ এইটো এটা নিউক্লিয়েট সিকুৱেন্স এডিশ্যন কৰি দিলো আমি কি এডিশ্যন কৰি দিলো ডিলিশ্যন ৰাম হেজ এইটো ডিলিশ্যন হ'ব মই ভুল লিখি দিলো আগৰ ক্লাছত मैं मैंने लिखोते खेली मैंने लगा दिया ये तो भाई डिलीशन होगा भाई ये डिलीशन होगा इसमें कोई गड़बड़ नहीं है ये भाई एडिशन होगा शायद ये भाई एडिशन होगा इसमें क्या प्रॉब्लम है इसमें डिलीशन हो रहा है फर्स्ट ऑफ ऑल यू सी राम हैज a red cape here r is deleted from the one sequence yes or no r is deleted so এইখিনিৰ সিকুৱেন্স কি আছে ইয়াৰ গুটেইখিনি চেঞ্জ হৈ গ'ল এডিসি আহি গ'ল এপে গুটেই চেঞ্জ য'ত ডিলিশ্যন হয় বা এডিশ্যন হয় তাৰ পিছৰখিনি গুটেইখিনি এমিনো এচিড চেঞ্জ হ'ব নাকি থাকিব ইয়েস গুটেইখিনি চেঞ্জ হ'ব পিছত আমি কি কৰিলো দুটা কাটি দিলো আর ই2 কাটি দিলো আর ই2 কাটিলে কি হ'ব ৰাম হেজ ডি সি এ গুটেই চেঞ্জ হৈ গ'ল আৰু এটা আমি কি লিখিলো ৰাম হেজ কেপ ডাইৰেক্ট তিনটাই যেতিয়া কাটি দিও তিনটাই কাটি দিলে কি হ'ব গোটেই সিকুৱেন্সটো চেঞ্জ নহয় এটা এমিনো এচিড নাইকিয়া হ'ব এইটো কোৱেশ্চন আহিছে যদি তিনটা বেছৰ নাইকিয়া হৈ যায় তেতিয়াহ'লে কি হ'ব পিছফালে আগফালে সিকুৱেন্স একে থাকিব মাজতে এটা এমিনো এচিড নাথাকিব কিন্তু পইণ্ট মিউটেশ্যনত এমিনো এচিড থাকিব বেলেগ এটা এমিনো এচিড হ'ব ইয়াতে এডিশ্যনত কি আহিছে ইয়াতে আমি প্ৰথমত বি সোমাই দিলো পিছত বিআই সোমাই দিলো পিছত বিআইজি সোমাই দিলো বিগ সো এই তিনটা নিউক্লিয়েটেড সো 3 ডিলিশ্যন অর এডিশ্যন ফ্রেম নট চেঞ্জ আৰু একে আমি কি বুলি কৈছো ফ্রেমশ্বিপ মিউটেশ্যন এটা নিউক্লিয়েটেড কম হলে এটা নিউক্লিয়েটেড বেছি হলে দুটা বা তিনটা নিউক্লিয়েটেড কম বেছি হলে এই যে এমিনো এচিডৰ সিকুৱেন্সটো যে চেঞ্জ হয় দ্যাট ইজ কল্ড দা ফ্রেমশ্বিপ
মিউটেশন গতিকে মই আশা কৰিছো মিউটেশন দুই প্ৰকাৰ পইণ্ট মিউটেশন which occur only change of one nucleotide example sickle cell anemia ফ্ৰেমশ্বিপ মিউটেশন it is mainly কিহৰ ওপৰত এইটো ভিত্তি কৰে এটা নিউক্লিওটাইড দুটা নিউক্লিওটাইড যদি চেঞ্জ হয় তেতিয়াহ'লে গোটেই ফ্ৰেমটো চেঞ্জ হৈ যায় ইয়াতো এটা কথা তোমালোকে জানিব লাগিব যদি তিনটা নিউক্লিওটাইড নতুনকৈ এড হয় বা তিনটা নিউক্লিওটাইড নাইকিয়া হয় তেতিয়াহ'লে আগে আৰু পিছে সব ঠিকেই থাকে খালি এটা নিউক্লিওটাইড এটা এমাইনো এসিড নাথাকে বা এটা জেনেটিক কোড কম থাকে সো এইখিনি হৈ গ'ল আমাৰ একেবাৰে বেসিক কথা আমি কৈ দিলো তাৰ পিছত তোমালোকক আমি পঢ়াব লাগিব ট্ৰান্সলেশন সবতকে ইম্পৰ্টেন্ট আৰু সবতকে কনসেপচুৱেল টপিক হ'ল ট্ৰান্সলেশন কিন্তু ট্ৰান্সলেশন এনেকুৱা এটা টপিক যোনে বুজি পায় সি 30 ছেকেণ্ডতে বুজি পাই যাব আৰু যোনে বুজি নাপাব সি 30 বছৰতো বুজি নাপাব আমি এটা কথা জানিব লাগিব যে ট্ৰান্সলেশন মানে কি আমি অলৰেডি কৈছো যে ডিএনএৰ মেইন কাম হ'ল protein synthesis কৰা জিন এক্সপ্ৰেছন protein আকাৰে এক্সপ্ৰেছন ডিএনএৰ পৰা এমআৰএনএ বনাইছো আমি কৈছো ট্ৰান্সক্ৰিপচন এতে এমআৰএনএৰ পৰা প্ৰোটিন বনাম যাক আমি সিস্টন বুলি কৈছিলো যেটো জনে প্ৰোটিনৰ সংকেত দিয়ে দ্যাট জিন আৰ কল্ড সিস্টন গতিকে আমি চাম যে কেনেকে পলিমাৰাইজেশ্যন অফ এমাইনো এসিড টু ফৰ্ম প্ৰোটিন কেনেকে এমআৰএনএৰ পৰা এমাইনো এসিডৰ পলিমাৰ ফৰ্মেশন হ'ব আৰু প্ৰোটিন সৃষ্টি হ'ব এই ট্ৰান্সলেশন প্ৰসেসটো সাৰ কোত হয় সাৰ সাইটোপ্লাজমত হ'ব পাৰে সাৰ অৰ্গানেলি বিলাকৰ ভিতৰতো সংগঠিত হ'ব পাৰে এই প্ৰসেসটো হ'বৰ কাৰণে কি লাগিব আৰএনএ লাগিব কোনবিলাক আৰএনএ লাগিব এমআৰএনএ টিআৰএনএ আৰআৰএনএ মই ক'ব খুজিছো এটা কোৱেশ্চন আহিব যে প্ৰোটিন সিনথেসিসৰ কাৰণে which of the following RNA is important সবাই তো মাৰি দিব এমআৰএনএ কি মাৰিলা এতেন which of the following RNA is important for the protein synthesis সবাই কি মারিব এমআরএনএ মারিব কিন্তু টিআরএনএ লাগিব না আরআরএনএ লাগিব নাই ট্রান্সলেশন প্রসেস লাগে না নাই 100% এটো কোয়েশ্চন আহা নাই আহি যাব পারে আহিলে তো মোৰ তো লাগে 99% স্টুডেন্ট ভুল মাৰি দিব 99 নহয় 94% স্টুডেন্ট ভুল কৰিব যেবিলাকে সিট পাব হিয়তে তো শুদ্ধই কৰিব সিট তো 5% হে পাই 95% ভুল মাৰি আহি পেলাই ক'ব বাস কারেক্ট 100% কারেক্ট এমআরএনএ বা এটা তো কো ভুল হবই নৰে কথাটো তো হসে কিন্তু পৰীক্ষাৰ নাম্বাৰটো নাই মাই ডিয়াৰ ষ্টুডেন্ট এতিয়া আমি এটা কি স্টেপ আমি আলোচনা কৰিম মই কৈছো 30 সেকেন্ডত মই কমপ্লিট কৰাই দিম 30 সেকেন্ড ইকুৱেল টু 5 মিনিট বুলি ধৰি ল'ব লাগিব এতিয়া চাৰ্জিং অফ টিআৰএনএ প্ৰথমে লাগিব টিআৰএনএ চাৰ্জিং কৰাটো মই আগতে কৈছিলো যেতিয়া 3 প্ৰাইম এন্ডত এটা এমাইনো এসিড আহি এটাচ হয় টিআৰএনএ দ্যাট ইজ কল্ড দা চাৰ্জিং অফ টিআৰএনএ মই ধৰি ললো এটো এটা টিআৰএনএ yes sir ইয়াৰ 3 প্ৰাইম এন্ডত কি গ্ৰুপ আছিল কাৰ্বক্সিলিক গ্ৰুপ মনত আছে নাই ইয়াৰ লগত তোমাৰ কি আহি যাব সেই কাৰ্বক্সিলিক গ্ৰুপৰ লগত এটা এমাইনো এসিড লগ হৈ যাব সৰি হাইড্ৰক্সিল গ্ৰুপৰ লগত কি লগ হৈ যাব এটা এমাইনো এসিড লগ হৈ যাব এমাইনো এসিড আৰু এমাইনো এসিড লগ হলে আমি তাক কম চাৰ্জ যেনেকে মই এই অনলাইন ক্লাসটো কৰিবৰ কাৰণে চাৰ্জ হৈ লৈছো অলপ পানীটো খাই আৰু অলপমান চাৰ্জ হৈ লও ন মই চাৰ্জ হৈ লও এই এমাইনো এসিডৰ এটো লগ হলে এমাইনো গ্ৰুপটো মানে ফ্ৰী হৈ থাকে আৰু এটা এমাইনো এসিডৰ লগ হ'ব এটা পিছত তোমালোকে গম পাবা আমি ক'ব খুজিছো ইন 3 প্ৰাইম এন্ড অফ টিআৰএনএ স্পেসিফিক এমাইনো এসিড লিংক তা কগনেট টিআৰএনএ বুলি কয় এমাইনো এসিডৰ লগত এটা এমাইনো এসিড টিআৰএনএ লগত এটা এমাইনো এসিড লগ হলে তাক চাৰ্জিং অফ টিআৰএনএ বুলি কয় চাৰ্জিং টিআৰএনএ ইজ অলসো কল্ড এমাইনো এসিড টিআৰএনএ তোমালোকে নামবিলাক ভালকে জানিব লাগিব চাৰ্জিং টিআৰএনএ আৰু এটা নাম কি এমাইনো এসিড টিআৰএনএ আৰু এই প্ৰসেসটো কৰিবৰ কাৰণে এটা এনজাইম ইম্পৰ্টেন্ট দ্যাট এনজাইম আৰ কল্ড এমাইনো এসিড টিআৰএনএ সিনথেস এমাইনো এসিড টিআৰএনএ সিনথেস এতিয়া আমি কি কম আমি ক'ব খুজিছো যে মই ধৰি ললো এটো এটা এমআৰএনএ প্ৰথম স্মলৰ সাব ইউনিট অফ ৰাইবোজম এটা চন্দা এমআৰএনএ and then large unit of subunit or attach মই আকৌ কৈছো প্ৰথম স্মলৰ সাব ইউনিট লগ হ'ব হে চাৰ্জ টিআৰএনএ আহিব চাৰ্জ টিআৰএনএ আহাৰ লগে লগে লাৰ্জ সাব ইউনিট অফ ৰাইবোজম are attached on the mRNA
এটা হল আমাৰ বেসিক কনসেপ্ট গতিকে আমি ট্রান্সলেশনৰ স্টেপ নাম্বার 1 পঢ়িলো চার্জিং অফ টিআরএনএ চার্জিং অফ টিআরএনএ পিছৰ স্টেপটো আছে ইনিশিয়েশন আৰম্ভণি কেনেকৈ হ'ব ভেৰি ইন্টাৰেষ্টিং প্ৰথম কি হ'ব এমআৰএনএ লগত এটা স্মল সাব ইউনিট আহি লগ হ'ব এমআৰএনএ লগত এটো এমআৰএনএ ইয়াৰ লগত এটা স্মল সাব ইউনিট আহি লগ হ'ব কোনটো সাব ইউনিট আহি লগ হ'ব আৰু স্মল সাব ইউনিটৰ লগত আহি লগ হ'ব কোন চার্জ টিআরএনএ মই কি কৈছো মই এটোৱে কৈছো যে এটা এমআৰএনএ লগত স্মল সাব ইউনিট আহি লগ হ'ব আৰু স্মল সাব ইউনিটৰ লগত এটা চার্জ টিআরএনএ আহি লগ হ'ব আৰু অবিয়াসলি প্ৰথম যেটো টিআরএনএ আহিব দ্যাট শুড বি মিথেনিন রিস্টার্ট কোডন হ'ব লাগিব তে যেতিয়া এই টিআরএনএটো এটা অ্যাটাচমেন্ট হৈ গল লগে লার্জ সাব ইউনিট অফ রাইবোসোম আর অলসো অ্যাটাচ তেতিয়া টিআরএনএটো আহি গল লার্জ সাব ইউনিটত আহি গল আগতে স্মল সাব ইউনিটত আছিলে এই কথাবিলাক ভালকে কোনেও ডেসক্ৰাইব কৰিব নোৱাৰে তাৰপিছত লাৰ্জ সাব ইউনিটত আহি গল মই ধৰি ললো হেটো 30 কাৰণ আমি পঢ়ি আছো কি ব্যাকটেৰিয়াৰ ক্ষেত্ৰত পঢ়ি আছো ট্রান্সলেশনটো হেটো 30 আছে আৰু এটো 50 আছে ও স্যাৰ ভেৰি ইজি কি ক'লে স্যাৰ আপুনি ক'লে যে এটা এমআৰএনএ লগত যেতিয়া স্মল সাব ইউনিট আহি লগ হয় লগে এটা টিআৰএনএ আহি অ্যাটাচমেন্ট হয় হেটো হল ইনিশিয়েশন ভেৰি ইজি ইনিশিয়েশনৰ পিছত আমাৰ আহিব ইলংগেশন মানে কি এটো এমাইনো এসিড সিনথেসিস কৰি গৈ থাকিব এতে কেনেকৈ হ'ব মই এটো ধৰি ললো হেটো হল এটা এমাইনো এসিড হেটো হল স্মল সাব ইউনিট এটা হল লার্জ সাব ইউনিট স্মল সাব ইউনিটৰ দুটা সাইড থাকে এটা কোৱা হয় পি সাইড এটা কোৱা হয় এ সাইড ইয়েস স্যার কি ক'লে স্যার ক'লে যে লার্জ সাব ইউনিটৰ দুটা সাইড থাকে এটা হল পি সাইড এটা হল এ সাইড প্রথম যেটো অ্যামাইনো অ্যাসিড প্রথম অ্যামাইনো অ্যাসিড স্টার্ট কোডন বাইন্ড ইন দ্য পি সাইড প্রথমটো মিথেনিন বাইন্ড এট দ্য পি সাইড হি কোড বাইন্ড হ'ব অবিয়াসলি এউজি যত আছে তাতে লগ হ'ব কাৰণ দ্যাট ইজ দ্য স্টার্ট কোডন অবিয়াসলি ইয়াত এন্টি কোডনটো কি হ'ব এটা তোমালোকে জানা মই লিখাৰ দৰকাৰ নাই ইউ এ সি হ'ব এই স্টার্ট কোড ইয়াৰ পৰা আহিব ইয়াৰ পৰা ইয়াত আহিছে ইয়াৰ পৰা ইয়াত আহিছে ইয়াৰ পৰা ইয়াত আহিছে ইয়াৰ পৰা ইয়াত আহিছে এ পি সাইডত আহিছে পি সাইডত আহাৰ লগে চার্জ টিআরএনএ টো কোড আহিব প্ৰথম পি সাইডত আহিব এটো পিছৰ এটো তো পি সাইডতে আছে এটো পি সাইডতে আছিল এটো চার্জ টিআরএনএ টো পি সাইডত আহিছে ইনিশিয়েশনত পি সাইডত আহিছে অলৰেডি চার্জ টিআরএনএ আছে ক'ত পি সাইডতে আছে এটো পি সাইড মনত ৰাখিব লাগিব পি সাইডত আহিলে পি সাইডত আহাৰ লগে তোমাৰ কি হ'ব পি সাইডত আহাৰ লগে কি হ'ব মিথেনিন এমাইনো এসিডটো বাইন্ড হৈ যাব এই মিথেনিন এমাইনো এসিডটো তোমাৰ কি হ'ব এতিয়া কি হ'ব এটো আগুৱাই যাব নেকি আগুৱাই যোৱাৰ আগতে এটা কথা মন কৰিব লাগিব পিছৰ সংকেতটো কি ইউজিজি মই ধৰি ললো ইউজিজি ট্ৰিপ্টোফেনৰ সংকেত দিয়ে ইউজিজি কিহৰ সংকেত দিয়ে ট্ৰিপ্টোফেনৰ পিছৰ পৰা যিমান টিআৰএনএ আহিব এই টিআৰএনএ কোনটো সাইডত আহিব এই সাইডত মনত ৰাখিবা ফার্স্ট টিআরএনএ কাম ইন দ্য সাইড অফ পি এন্ড other টিআরএনএ always come at the side এ মনত ৰাখিব লাগিব সো ইয়াতে কি আহি গল এটো মিথেনিনটো ৰিস্টার্ট কোডন তাৰপিছত বেলেগ টিআরএনএ এটা আহিলে কোনটো সাইডত এটো ট্ৰিপ্টোফেনটো ইয়াত আহি গল কাৰণ ইয়াৰ সংকেত ট্ৰিপ্টোফেনটো ইয়াত আহি গল ট্ৰিপ্টোফেনটো আহাৰ লগে এই মিথেনিনটো কি কৰিব ইয়াৰ ওপৰত লক হৈ যাব পেপটাইড বন্ডৰ জৰিয়তে যেতিয়া এই এমাইনো এসিড ইয়াক দি দিব তেতিয়া ই অকলৰে হৈ গল নাই ই ওলাই যাব ই কি হ'ব ওলাই যোৱাৰ লগে এই সাইডটো খালি হ'ল নে নাই খালি হোৱাৰ লগে রাইবোজোমটো অলপ আগবাঢ়ি যোৱাৰ লগে এটো ক'ত আহি গল ইয়াত আহি গল তেতিয়া নতুন এটা টিআরএনএ ইয়াত আহি বাইন্ড হ'ব বুজা নাই মই কি কৈছো মই তোমালোকক এটোৱে কৈছো যে প্ৰথম ইনিশিয়েশনটো হ'ব পি সাইডত প্ৰথম স্টার্ট কোডনটো আহিব বা স্টার্ট মিথেনিনটো আহিব ইয়াত আহি গল
পিছত আৰু এটা আৰু বাকি যিমান টিআৰএনএ আহিব গোটেইকেইটা ক'ত আহিব এ সাইডত আহিব সে এ সাইডত ট্ৰিপ্টোফেন এমাইনো এসিডটো আহিলে ট্ৰিপ্টোফেন অহাৰ লগে লগে মিথাইলৰ থকা এমাইনো এসিডটো ট্ৰিপ্টোফেনক দি দিয়ে ট্ৰিপ্টোফেনৰ লগত বাইণ্ড হৈ যায় ইয়াৰ লগত বাস হৈ যোৱাৰ লগে লগে মিথাইলতো এমাইনো এসিড নাই চাৰ্জ নাইকিয়া হৈ গ'ল চাৰ্জ নাইকিয়া হৈ যোৱা নাই জানো তেতিয়া মিথাইলটো বাহিৰত ওলাই যাব ওলাই যোৱাৰ লগে লগে এইটো কি হ'ব খালী হৈ যাব খালী হৈ যোৱাৰ লগে লগে ৰাইবোজম আগুৱাই যাব আগুৱাই যোৱাৰ লগে লগে এইটো কি সাইড আছিল এ সাইডটো ক'ত গুচি গ'ল পি সাইডত আহি গ'ল আৰু এইটো সাইড খালী হৈ গ'ল তেতিয়া বাহিৰৰ পৰা আৰু এমাইনো এসিড আহিব হেনেকে গোটেই সিকুৱেন্সটো যেতিয়ালৈকে ষ্টপ কৰিব নাপায় তেতিয়ালৈকে সিনথেসিস চলি থাকে দ্যাট ইজ কল্ড দা elongation so চাৰ্জ টিআৰএনএ এ সাইডটো খালী হৈ যাব so যেতিয়া ৰাইবোজমটো এনেকে আগুৱাই যাব এইটো আগুৱাই গ'ল তেতিয়াহ'লে তোমাৰ কি হ'ব এই সাইডটো খালী হ'ব এ সাইডটো আৰু তাৰ এ সাইডটো পেপটাইড বন্ডটো ফৰ্ম হ'ব এইটো অলৰেডি আগতে কৈছো ইয়াৰ আৰু ইয়াৰ মাজত পেপটাইড বন্ড ফৰ্মেশন হ'ব পি সাইড টিআৰএনএ এমটি পি সাইডটো খালী হ'ব এইটো কৈছোই ৰাইবোজম আগফালে যাব এ সাইড এমটি তেতিয়া এ সাইডটো খালী হ'ব কথা ধৰি পাইছে না সাৰ্জ টিআৰএনএ কাম এট পি সাইড সাৰ্জ টিআৰএনএটো ক'ত আহিব তেতিয়া এ সাইডত বাকি সব ক'ত আহিব সাৰ্জ টিআৰএনটো এ সাইডত আহিব এটা আকৌ এনেই নিলিখিলেও চলে তথাপিও লিখি দিছো টিআৰএনএ কামছ এট পি সাইড সৰি এ সাইড টিআৰএনএ ক'ত আহিছে প্ৰথমটো পি সাইড তাৰ পিছৰ পৰা ক'ত আহি আছে এ সাইড এমাইনো এসিড ট্ৰান্সফাৰ ফ্ৰম পি টু এ এমাইনো এসিডটো ক'ৰ পৰা ক'লৈ গৈ আছে পিৰ পৰা এলৈ গৈ আছে এই এমাইনো এসিডটো পিৰ পৰা এলৈ দি আছে হৈ গ'ল নাও পি সাইড এমটি তেতিয়া পি সাইডটো খালী হৈ গ'ল পি সাইডটো খালী হৈ যোৱাৰ লগে লগে ৰাইবোজমটো আগুৱাই যোৱাৰ লগে লগে কি খালী হৈ যাব গতিকে এইখিনি তোমালোকে একেবাৰে ইজিলি তোমালোকে গম পাবা গতিকে এইটো হৈ গ'ল এতিয়া তোমালোকৰ আহিব টাৰ্মিনেশ্যন কিবা খেলি মেলি হ'ল নেকি শ্লাইডটো টাৰ্মিনেশ্যন ক'ত গ'ল ঠিক আছে টাৰ্মিনেশ্যনৰ শ্লাইডটো নাইকিয়া হ'ল মই বুজাই দিছো নেক্সট আমাৰ আহি যাব টাৰ্মিনেশ্যন মই ধৰি ললো এইটো এটা এমআৰএনএ আমি অলৰেডি তিনিটা সংকেত দেখিছিলো ইয়াৰ ইউজি সেইটো আমাৰ দুটা হৈ গ'ল আৰু ইয়াতে আমি ধৰি ললো ইউ ফিনাইল এলানিন তাৰপিছত আমি ধৰিলো ওৱাটোত আমি পাই গ'লো এনেকে ধৰা এইখিনিত আমি আহি পালো ৰাইবোজমটো ইয়াত আহি পালে সেইটো লাৰ্জ সাব ইউনিট সেইটো স্মল সাব ইউনিট তেতিয়া তোমাৰ এটা কথা জানিব লাগিব যে টিআৰএনএ যে এইখিনিলৈকে তোমাৰ কি আহি যাব এইখিনিলৈকে তোমাৰ এইটো টিআৰএনএ আহি যাব সেইফালে প্ৰথমটো মিথাইলিন আছিলে তাৰ পিছৰটো আমাৰ আছিলে মিথাইলিন ট্ৰিপ্টোফেন আছিলে তাৰ পিছত ট্ৰিপ্টোফেন ইয়াতে লগ হ'ব তাৰ পিছৰটো এইটো আহিব ফিনাইল এলানিন এইটো মোষ্ট প্ৰবেবলি ফিনাইল এলানিন তাৰ পিছত যেতিয়া টিআৰএনএটো ইয়াত আহিব ইয়াৰ টিআৰএনএটো ইয়াৰ কোনো ধৰণৰ টিআৰএনএ নাই ইহঁতৰ কোনো টিআৰএনএ নাই গতিকে ইয়াত এটা ৰিলিজ ফেক্টৰ আহিব আহি পেলাই এইটোৰ লগত বাইণ্ড হৈ পেলাই প্ৰটিনটো ৰিলিজ কৰি দিব সো এইটো হ'ব টাৰ্মিনেশ্যন মানে কি যেতিয়া ষ্টপ কোডনৰ মুখামুখি হ'ব লগা হয় যেহেতু ষ্টপ কোডনৰ কোনো টিআৰএনএ নাথাকে গতিকে ইহঁতৰ কোনো এমাইনো এসিডো ফৰ্মেশন নকৰে বা নাথাকে গতিকে এইটো হৈ গ'ল আমাৰ ট্ৰান্সলেশ্যন কমপ্লিট হৈ গ'ল তাৰপিছত যদি আমি এটা বস্তু মন কৰোঁ আমি আৰু এটা টপিকৰ ফালে আমি আগবঢ়াৰ আগতে এটা বস্তু যদি মন কৰোঁ আমি বুজি পালো যে ট্ৰান্সলেশ্যন মুখ্যতঃ চাৰিটা ষ্টেপত কমপ্লিট হয় চাৰ্জিং অফ টিআৰএনএৰ লগত যেতিয়া এমাইনো এসিডটো বাইণ্ড হয় তেতিয়া চাৰ্জিং অফ টিআৰএনএ আৰু সদায় 3 প্ৰাইম এণ্ডৰ হাইড্ৰক্সিল গ্ৰুপৰ লগতে লগ হয় আৰু এই ক্ষেত্ৰত এটা এনজাইমে সহায় কৰে যাক কয় কি আছিলে এনজাইমটো এমাইনো এসিড টিআৰএনএ সিনথেস তাৰপিছত আমাৰ কি আহিব ইনিচিয়েশ্যন প্ৰক্ৰিয়াত প্ৰথমতে আমাৰ এমআৰএনএ লগত স্মল সাব ইউনিট লগ হ'ব
স্মল সাব ইউনিট লগ হোৱাৰ লগে লগে আমাৰ এই স্থানত তোমাৰ কি আহি যাব স্টাৰ্ট যেটো টিআৰএনএ এটো আহি যাব অহাৰ লগে লগে এই টিআৰএনএ মিথেন এণ্ড টিআৰএনএটো অহাৰ লগে লগে লাৰ্জ সাব ইউনিট আহি এটা চাব লাৰ্জ সাব ইউনিট আহি এটা চোৱাৰ লগে লগে তাতে আমাৰ কি আৰম্ভ হৈ যাব ইলংগেশ্যন প্ৰচেছটো আৰম্ভ হ'ব ইলংগেশ্যন চলি থাকিব এটা এমিনো এসিড আন এটা এমিনো এসিডৰ লগত পেপটাইড বন্ড ফৰ্মেশ্যন চলি থাকিব যেতিয়া ষ্টপ কোডনটো পাব উৱা উগা উক তেতিয়াই এটা ৰিলিজ ফেক্টৰ আহি প্ৰটিনটো ৰিলিজ কৰি দিব আৰু গোটেই ট্ৰান্সলেশ্যন প্ৰচেছটো ষ্টপ কৰি দিব সেইখিনিলৈকে আমি তোমালোকক ধুনীয়াকৈ বুজাই দিলোঁ গতিকে ভেৰি ইজি টপিক ট্ৰান্সলেশ্যনৰ ল'ৰা ছোৱালী এনে ভয় কৰাৰ কোনো টপিকে নহয় ভেৰি ইজি টপিক মাই ডিয়াৰ ষ্টুডেণ্ট এতিয়া আমি এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম জিন এক্সপ্ৰেছন মই যদি কওঁ জিন এক্সপ্ৰেছন মানে কি যে জিন এক্সপ্ৰেছন মানে আমাৰ ইজি লেংগুৱেজত প্ৰটিন সিনথেসিস যে প্ৰটিনবিলাক যে সিনথেসিস হয় দ্যাট ইজ দ্য আল্টিমেট ফাংচন অফ দ্য জিন ৰেগুলেশ্যন মানে কন্ট্ৰল এতিয়া জিনটো কেতিয়া সিনথেসিস হ'ব লাগিব কেতিয়া সিনথেসিস যেটা দৰকাৰ হ'ব দৰকাৰ নহ'লে সিনথেসিস লাভ নাই যদি দৰকাৰে নাথাকে তেতিয়া সিনথেসিসৰ কিবা লাভ আছে জানো প্ৰটিন সিনথেসিস হ'বৰ কাৰণে এনাৰ্জি লাগিব নে নালাগিব অবভিয়াছলি লাগিব গতিকে যদি তোমাৰ বস্তুটো নাই তুমি তেতিলৈতো দেখাই নাই তেতিয়া মুখৰেদি লালুটি ওলালে কিবা লাভ হ'ব জানো তেতিলি তুমি দেখাই নাই এতিয়া লালুটি ওলালে হ'ব জানো মাংস ভাত দিব চেণ্টাৰ আহিছে ঘৰৰ পৰা মুখত লালুটি আহিলে লাভ হ'ব জানো বেকাৰৰ কষ্ট হ'ব বা বেকাৰ তোমাৰ এনাৰ্জি লছ হ'ব গতিকে যদি মাংসটো ফ্ৰণ্টত থাকে তেতিয়া লালুটিটো ওলোৱা তেতিয়া খাব পাৰিবা আৰু যদি মাংস ভাত নাথাকে পোলাও মাংস নাথাকে তেতিয়াহ'লে লালুটি ওলালে বেকাৰ তোমাৰ ৱেষ্ট হ'ব টাইম ৱেষ্ট হ'ব এনাৰ্জি ৱেষ্ট হ'ব আৰু একদম তেতিয়া দালি ভাতটো খাব লাগিব তেতিয়াতো আৰু প্ৰব্লেম বেছি হ'ব আচ্ছা তেতিয়া আমি বাৰু খাই ল'ম দালি ভাত ন হ'ব এতিয়া আমি কি কৰিম যে এই যে জিন এক্সপ্ৰেছন ৰেগুলেশ্যনটো দুটা ষ্টেপত হয় জিনটোৰ এক্সপ্ৰেছন দুটা লেভেলত কণ্ট্ৰল হয় প্ৰক্ৰিয়াটিকৰ ক্ষেত্ৰতো অনলি ট্ৰেন্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যন বেলেগ একোৱেই নাই কাৰণ ডাইৰেক্টলি দুটা কাম একেলগে চলি থাকে নহয় জানো কাৰণ সিহঁতে ডাইৰেক্টলি এমআৰএনএ সিনথেসিস কৰে কিন্তু ইউক্যাৰিঅটিকৰ ক্ষেত্ৰত কি হয় এইচআৰএনএ সিনথেসিস হয় গতিকে ইউক্যাৰিঅটিকৰ ক্ষেত্ৰত চাৰিটা লেভেলত প্ৰটিন ৰেগুলেশ্যন হয় নাম্বাৰ 1 ট্ৰান্সক্ৰিপশ্যন নাম্বাৰ 2 পোষ্ট ট্ৰান্সক্ৰিপশ্যনেল মডিফিকেশ্যন আৰু নাম্বাৰ 3 ট্ৰান্সপোর্ট এমআরএনএ ফ্রম নিউক্লিয়াস টু সাইটোপ্লাজম কারণ ট্রান্সক্রিপশনটো কত হয় নিউক্লিয়াসত হয় নিউক্লিয়াসৰ পৰা ক'ত আহিব লাগিব সাইটোপ্লাজমত আহিব লাগিব তেতিয়াও চেঞ্জ হ'ব পাৰে আৰু ট্ৰান্সলেশ্যন তোমাক ইয়াৰ পৰা কুৱেশ্যন দিব পাৰে যে জিন ৰেগুলেশ্যনটো কোনটো ষ্টেপত হয় প্ৰক্ৰিয়াটিকৰ ক্ষেত্ৰত মাত্ৰ দুটা ষ্টেপত হ'ব পাৰে হয়তো ট্ৰান্সক্ৰিপশ্যনত নহ'লে ট্ৰান্সলেশ্যনত ইউক্যাৰিঅটিকৰ ক্ষেত্ৰত চাৰিটা লেভেলত সেই দুটাৰ উপৰিও যেতিয়া ট্ৰান্সপোর্ট হৈ ইয়াৰ পৰা ইয়ালৈ যাব তেতিয়াতো চেঞ্জ হৈ যাব পাৰে মই ইয়াৰ পৰা ক্লাছৰ পৰা ওলাই যাওঁতে যিটো ছাৰ থাকো মই ঘৰত গ'লে মোৰ ষ্ট্ৰাকচাৰটো এনেও চেঞ্জ হ'ব নহ'ব মই যেতিয়া মছজিদত যাম তেতিয়া আৰু ষ্ট্ৰাকচাৰ চেঞ্জ হ'ব মানে য'ত যাওঁ সেই অনুপাতে মানুহৰ ষ্ট্ৰাকচাৰ বা মানুহৰ মানে এক্টিভিটিটো চেঞ্জ হয় আৰু এটা হ'ল পোষ্ট ট্ৰান্সক্ৰিপশ্যনেল মডিফিকেশ্যন হ'লেহে এইচএনআৰএনৰ পৰা কি হয় এমআৰএনএ হয় নহয় জানো কি আছিলে নাম্বাৰ 1 পিটিএমৰ ফাৰ্ষ্ট ষ্টেপটো কেপিং নাম্বাৰ 2 নাম্বাৰ 3 কেপিংত কি কৰে 5 প্ৰিমত কি এড হয় কেপিংত তিনটা গুৱানাছেন ট্ৰাইফস্ফেট আছিল নহয় 7 মিথেন গুৱানাছেন ট্ৰাইফস্ফেট আৰু স্পাইচিঙত ইন্ট্ৰনটো ৰিমুভ হয় আৰু টেইলিঙত পলি এডিনাইলেট ৰেচিডিউবিলাক এটাচ হয় হ'ব আচ্ছা এইখিনি আমাৰ হৈ গ'ল এতিয়া আমি চাম কণ্ট্ৰলৰ কি দৰকাৰ আছে কণ্ট্ৰলৰ দৰকাৰটো মই অলৰেডি কৈছোঁ তথাপি আকৌ কৈছোঁ আমি ইউক্যাৰিঅটিকৰ ক্ষেত্ৰত ডিএনএৰ পৰা প্ৰথম কি ওলাব ডিএনএৰ পৰা প্ৰথম কি ওলাব এইচএনআৰএনএ হ'ব এইচএনআৰএনএ কি হ'ব লাগিব পোষ্ট মডিফিকেশ্যনেল চেঞ্জ হ'ব লাগিব পোষ্ট ট্ৰান্সক্ৰিপশ্যনেল মডিফিকেশ্যন তাৰপিছত এমআৰএনএ হ'ব এমআৰএনএটো নিউক্লিয়াছৰ পৰা সাইটোপ্লাজমত আহিব লাগিব সাইটোপ্লাজমত অহাৰ পিছত ট্ৰান্সলেশ্যন হ'ব গতিকে গোটেইকেইটা ষ্টেপতে কি হ'ব পাৰে
জিন ৰেগুলেশ্যনটো কণ্ট্ৰল হ'ব পাৰে বা কণ্ট্ৰল কৰিব পাৰে এটা এক্সাম্পল কিয় দৰকাৰ এতিয়া লাইটটো যদি মানে কোনো নাথাকে ৰুমত লাইটৰ কিবা দৰকাৰ আছে জানো লাইটটো যদি দি থওঁ আমাৰ লছ আছে নে লাভ আছে অবভিয়াছলি লছ লাইটটো ফিউজ হৈ থাকিব কেতিয়াবা বিলটোতো আছেই হয় নে নহয় হ'ব ইকুৱেলি গেলেক্ট্ৰচাইডেছ অৱশ্যে লাইট দিলে এটা লাভ আছে বাৰু জিন টিন নাহিব ভূত যে আছে এই জিনটো বেলেগ ভূত চুত নাহিব ন লাইট নাথাকিলে বোলে ভূত আহে এটা লাভ আছে বাৰু লাভটো নকলেতো এইটো বেয়া কথা হ'ব ইকলে বিটা গেলেক্ট্ৰচাইডে জিন মই ধৰি ললো ইকলেৰ ক্ষেত্ৰত এটা জিন আছে যিটো জিনে কি সিনথেসিস কৰে বিটা গেলেক্ট্ৰচাইডে জিন এই জিনে কি কৰে এটা এনজাইম ৰিলিজ কৰে এনজাইমৰ নামটো বিটা গেলেক্ট্ৰচাইডেছ এই এনজাইমটো কিয় লাগে লেক্টোজ মেটাবলিজম কৰিবৰ কাৰণে লাগে কিয় লাগে বিটা গেলেক্ট্ৰচাইডেছ এনজাইমটো কিয় লাগে ফৰ মেটাবলিজম বা ফৰ ব্ৰেকডাউন অফ দা লেক্টোজ হয়নে কাৰণ লেক্টোজ এটা কি হয় ডাইস্যাকাৰাইড নহয় জানো লেক্টোজ এটা ডাইস্যাকাৰাইড গতিকে এইটো ভাঙি মনোস্যাকাৰাইড কৰিলে এনাৰ্জি পাব নহয় জানো হয় স্যাৰ লেক্টোজ এবসেন্ট ইন মিডিয়াম যদি লেক্টোজটো চোৱা এইটো আছে তোমাৰ আমাৰ ধৰি ললো ব্যাকটেৰিয়া যদি মিডিয়ামত লেক্টোজ নাথাকে তেতিয়াহলে বিটা গেলেক্ট্ৰচাইডেছ এনজাইমৰ কিবা দৰকাৰ আছে জানো দৰকাৰ নাই ফিজিওলজিক্যাল নিড হয়তো ফিজিওলজিক্যাল কাৰণত তাৰ লেক্টোজ নালাগে তাৰ এভেইলেবল আছে বা এনভাইৰনমেন্টাল নিড এনভাইৰনমেন্টৰ কাৰণে হ'ব পাৰে বা ডেভেলপমেন্টাল নিড যিকোনো কাৰণতে তোমাৰ কি হ'ব পাৰে জিন এক্সপ্ৰেছনটো চেঞ্জ হ'ব পাৰে সে ঠাণ্ডাৰ দিনত গৰমৰ দিনত আমাৰ একে এনাৰ্জি লাগে না কম বেছি লাগিব মানে যেতিয়া কাম কৰে সিহঁতৰ এনাৰ্জি বেছি লাগিব তোমালোকৰ আমাৰ বহি পেলাই আমি থাকো আমাৰ এনাৰ্জি কম লাগিব গতিকে ইহঁতৰ জিনটো কণ্ট্ৰল হোৱাৰ ৰিজনটো কৈছে ফিজিওলজিক্যাল কাৰণত কণ্ট্ৰল হ'ব পাৰে এনভাইৰনমেন্টাল কাৰণত মানে হ'ব পাৰে কণ্ট্ৰল হ'ব পাৰে আৰু ডেভেলপমেন্টাল কাৰণতো মই ধৰি ললো এইটো জাইগৰত কি থাকে ষ্টেম সেল থাকে আৰু ষ্টেম সেলৰ কেপাচিটি কি produce all the cell and all tissue and organ আৰু ষ্টেম সেলৰ পৰা মৰুলা হ'ব ব্লাস্টোসিষ্ট হ'ব এই সময়ত অল জিন শুড বি এক্টিভ এই সময়ত গোটেই জিনবিলাক এক্টিভ হ'ব কিন্তু যেতিয়া সেলবিলাকৰ ডিফাৰেন্সিয়েশ্যন হৈ যায় যেতিয়া সেলবিলাক পাৰ্মানেন্ট সেলত কনভাৰ্ট হৈ যায় তেতিয়াতো আৰু জিনৰ এক্সপ্ৰেছনৰ কথা নাহে বুজা নাই মই কি কৈছো যেতিয়া ডিফাৰেন্সিয়েশ্যন হৈ যাব সেলবিলাক পাৰ্মানেন্ট সেল হৈ যাব তেতিয়া ইয়াৰ কথা নাহে কিছুমান জিন এক্সপ্ৰেছনৰ কথা নাহে কিন্তু যেতিয়া জাইগোট অৱস্থাত থাকে মৰুলা ব্লাস্টোসিষ্ট তেতিয়া জিনবিলাক কি হ'ব লাগে গোটেই জিনবিলাক এক্সপ্ৰেছ কৰিব লাগে মই কৈছিলো টাইপ অফ জিন অন দ্য বেচিছ অফ ফাংচন দুই প্ৰকাৰ এটা হ'ল ৰেগুলেটৰী জিন এটা হ'ল ষ্ট্ৰাকচাৰেল জিন ৰেগুলেটৰী জিনে কি কৰে কণ্ট্ৰল দ্য ফাংচন অফ ষ্ট্ৰাকচাৰেল জিন মনত থাকিব সো এই যে আমি কৈছো ট্ৰেন্সক্ৰিপশ্যনেল ইউনিট ৰেগুলেশ্যন কৰিবৰ কাৰণে ৰেগুলেটৰ জিনৰ ডিএনএ থাকে মই কি কৈছো বুজা নাই ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটৰ কাম কি প্ৰটিন সিনথেসিস নহয় জানো বা এনজাইম ফৰ্মেশন নহয় জানো এই ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটৰ ফাংচনৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰু এটা সেগমেন্ট অফ ডিএনএ থাকে যাক আমি জিন বুলি কওঁ এই জিনৰ নামটো হ'ল ৰেগুলেটৰ জিন আৰু ৰেগুলেটৰ জিনে যিটো প্ৰটিন সিনথেসিস কৰে তাক ৰেগুলেটৰ প্ৰটিন এই ৰেগুলেটৰ প্ৰটিনে এই ষ্ট্ৰাকচাৰেল জিন বা এই ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটৰ দুই ধৰণে কাম কৰিব পাৰে মই ধৰি ললো এটো নেগেটিভ ৰেগুলেশ্যন এটো পজিটিভ ৰেগুলেশ্যন সেই ৰেগুলেটৰ জিন যেটো আছে এই ৰেগুলেটৰ জিন আছে সেই ৰেগুলেটৰ জিনে হয়তো এটো কি নেগেটিভ মানে কি ইয়াত বাইন্ড হৈ গল সো সুইচ অফ ষ্ট্ৰাকচাৰেল জিন হেতু কি কৰিব এই ষ্ট্ৰাকচাৰেল জিনৰ ফাংচনটো বন্ধ কৰি দিব যাতে ই কাম কৰিব নোৱাৰে দৰকাৰ নাই যেতে মিডিয়ামত যদি ল্যাকটোজ নাথাকে এই জিনৰ দৰকাৰ আছে জানো এই এনজাইমৰ দৰকাৰ আছে জানো নাই হদিক চোৱা সুইচ অফ ষ্ট্ৰাকচাৰেল জিন গতে ৰেগুলেটৰ জিনৰ কাম কি হেতু অফ কৰিব কেনেকৈ অফ কৰিব চাস প্ৰটিন আৰু কল ৰিপ্ৰেছৰ আৰু যিবিলাক প্ৰটিনে ষ্ট্ৰাকচাৰেল জিনৰ ফাংচনটো মানে বন্ধ কৰে সেইবিলাকক আমি ৰিপ্ৰেছৰ বুলি ক'ব পাৰো গতে ইয়াৰ আৰু এটা নাম হ'ল ৰিপ্ৰেছৰ প্ৰটিন ইয়েস স্যাৰ এক বাই টু হয় দুই ধৰণে ইয়াৰ ফাংচনৰ নিয়ন্ত্ৰণ কৰিব নাম্বাৰ 1 হয়তো এই ৰিপ্ৰেছৰ প্ৰটিনটোৱে ডিএনএ পলিমাৰেজৰ লগত বাইন্ড হৈ গলে সি আৰু তাত কাম কৰিব পাৰিব জানো নোৱাৰে গতিকে
কাম কৰিব নোৱাৰিব 2 নম্বৰ বাইণ্ড ক্লোজ টু প্ৰমোটৰ ৰিজন নট এলাউড টু বাইণ্ড প্ৰমোটৰৰ ওচৰত এইটো প্ৰমোটৰ নহয় জানো সেই প্ৰমোটৰ ৰিজন এইটো প্ৰমোটৰ সেইটো ষ্ট্ৰাকচাৰেল জিন এইটো টাৰ্মিনেটৰ প্ৰমোটৰৰ ওচৰত ই বাইণ্ড হৈ গ'ল বাইণ্ড হৈ যোৱাৰ লগে লগে প্ৰমোটৰে কাম কৰিব নোৱাৰে মই কি কৈছো যে ট্ৰেন্সক্ৰিপশ্যনেল ইউনিটৰ জিনৰ ফাংচনটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰু এটা সেগমেন্ট অফ জিন আছে যাক আমি কি বুলি কওঁ ৰেগুলেটৰ জিন ৰেগুলেটৰ জিনে কি কৰিব পাৰে দুই ধৰণৰ কাম কৰে নেগেটিভ ৰেগুলেশ্যনে কি কৰে ইয়াৰ ট্ৰেন্সক্ৰিপশ্যন হ'ব নিদিয়ে ট্ৰান্সলেশ্যন হ'ব নিদিয়ে বুজা নাই কথাটো দুই ধৰণে হ'ব পাৰে হয়তো এই ৰিপ্ৰেছৰ প্ৰটিনটোৱে ডাইৰেক্ট ডিএনএ পলিমাৰেজৰ লগত বাইণ্ড হৈ গ'ল যাৰ কাৰণে ডিএনএ পলিমাৰেজে এই কামটো কৰিব নোৱাৰিব বা প্ৰমোটৰ একেবাৰে ওচৰতে বাইণ্ড হৈ যাব যাৰ ফলত কাম নহ'ব প্ৰমোটৰে কাম কৰিব নোৱাৰিব 2 নম্বৰ পজিটিভ ৰেগুলেশ্যন মানে কি ৰেগুলেটৰ প্ৰটিন কল এক্টিভেটৰ চোৱা যদি ই কাৰো লগত বাইণ্ড নহয় তেতিয়াতো কাম চলি থাকিব বুজা নাই সেইটো কওঁ পজিটিভ ৰেগুলেটৰ বা এক্টিভেটৰ এতিয়া এক্টিভেটৰ বুলি নকওঁ জানো আমি আগত কি কৈছিল ৰিপ্ৰেছৰ প্ৰটিন যদি বাইণ্ড হোৱা নাই এতিয়া কি হ'ব এক্টিভেটৰ কেতিয়া বাইণ্ড নহ'ব যেতিয়া ইয়াতে লেক্টোজ এভেইলেবল থাকে তেতিয়া বাইণ্ড নহ'ব তেতিয়া কাম কৰি থাকা তুমি সেইটো ৰেগুলেশ্যন অফ জিন ভেৰি ইজি টপিক আচ্ছা এতিয়া আমি কি ক'লো টাইপ অফ ৰেগুলেশ্যন দুই প্ৰকাৰ পজিটিভ আৰু নেগেটিভ এনাদাৰ টাইপ অফ জিন চোৱা এলৱেজ এক্সপ্ৰেছ চোৱা কিছুমান জিন সদায় এক্সপ্ৰেছ হৈ থাকে কিছুমান জিন কেতিয়াও বন্ধ নহয় যিবিলাক ফাংচন আমাৰ 24 ঘণ্টা চলি থাকে এইবিলাকতো এক্সপ্ৰেছ হ'বই লাগিব সেইবিলাকক ক'ব কনষ্টিটিউটিভ জিন আৰু যিবিলাক জিন যেনেকৈ লেক্টোজ সেইবিলাক ক'ব নন কনষ্টিটিউটিভ জিন এতিয়া আমি প্ৰকাৰিটিকৰ ক্ষেত্ৰত যদি কেনেকৈ কণ্ট্ৰল হয় আমি চাম প্ৰকাৰিটিকৰ ক্ষেত্ৰত এইটো ৰেগুলেটৰ জিন এইটো হ'ল তোমাৰ ষ্ট্ৰাকচাৰেল জিন একে কথা চোৱা এটা জিনৰ কি থাকিব ছাৰ প্ৰমোটৰ থাকিব ছাৰ ষ্ট্ৰাকচাৰেল জিন থাকিব টাৰ্মিনেটৰ থাকিব ষ্ট্ৰাকচাৰেল জিনৰ পৰাতো ৰেগুলেটৰ প্ৰটিন সিনথেচিছ হ'ব হয়নে আৰু ইয়াতে কি আছে পলিচিষ্টেনিক মানে যেতিয়া এটা ট্ৰান্সক্ৰিপশ্যনেল ইউনিটত মোৰ দেন 1 ষ্ট্ৰাকচাৰেল জিন থাকে তাক আমি কি বুলি ক'ম পলিচিষ্টেনিক এইটো প্ৰকাৰিটিক বিলাকৰ এটা ফিচাৰ চোৱা এই ৰেগুলেটৰ প্ৰটিন কণ্ট্ৰল মোৰ দেন 1 ষ্ট্ৰাকচাৰেল জিন সেই ৰেগুলেটৰে কি কৰি আছে মোৰ দেন 1 ষ্ট্ৰাকচাৰেল জিন নিয়ন্ত্ৰণ কৰে প্ৰকাৰিটিকৰ ক্ষেত্ৰত হয়তো পৰীক্ষাত আহিব যে প্ৰকাৰিটিকৰ ক্ষেত্ৰত এটা ৰেগুলেটৰ জিনে কেইটা ষ্ট্ৰাকচাৰেল জিনৰ কাম কৰে মোৰ দেন 1 কাৰণ প্ৰকাৰিটিকৰ ষ্ট্ৰাকচাৰেল জিন মোৰ দেন 1 থাকে যাৰ কাৰণে পলিচিষ্টেনিক কয় কুৱেশ্যনটো ঘূৰাই দি দিব পাৰে বুজিছা না কথাটো my dear student operand মানে কি operand is a cluster of gene that work together in a control as a unit যেতিয়া বহুত কেইটা জিনে একেলগে লগ হৈ এটা নিৰ্দিষ্ট কাম সম্পন্ন কৰে তাক অপাৰেণ্ট যেনেকৈ লেক্টোজ মেটাবলিজমৰ কাৰণে বহুত কেইটা প্ৰমোটৰ টাৰ্মিনেটৰ ষ্ট্ৰাকচাৰেল জিন 3টা জিন আছে লেক এ লেক ৱাই লেক জেড গোটেইকেইটা লগ হৈ পেলাই কি কৰে লেক্টোজ মেটাবলিজমত সহায় কৰে ডেট ইজ কল্ড দ্য লেক অপাৰেণ্ট গতিকে অপাৰেণ্ট মানে কি গ্ৰুপ অফ gene that perform a special task or a special function example কি আছে লেক অপাৰেণ্ট ট্ৰিপ্টোফেন অপাৰেণ্ট এৰাবিনাছ বা ভেলাইন অপাৰেণ্ট ইমানখিনি নালাগে খালি এক্সাম্পলখিনি চাবা এৰাবিনাছ আৰু ভেল অপাৰেণ্ট সেইটো ইকলাৰ ক্ষেত্ৰত পোৱা যায় ভেল অপাৰেণ্টটো ভেলিন এতিয়া আমি চাম হাউ লেক্টোজ মেটাবলাইজ বাই ইকলাই এইটো কেনেকৈ মেটাবলাইজ কৰে আমি একটা কথা জানো লেক্টোজ হল এটা ডাইস্যাকাৰাইড মানে হল গ্লুকোজ প্লাছ গেলেক্টোজ আৰু এই গ্লুকোজ আৰু গেলেক্টোজৰ মাজত গ্লাইকোসাইডিক বন্ড থাকে মনত আছে নে দুটা মনোস্যাকাৰাইডৰ মাজৰ বন্ডটো কি গ্লাইকোসাইডিক বন্ড মনত আছে নে নাই দুটা এমিনো এসিডৰ মাজৰ বন্ড কি দুটা নিউক্লিওটাইডৰ মাজৰ বন্ড কি ভেৰি গুড গতিকে লেক্টোজ ইউজ বাই 3 এনজাইম এই লেক্টোজৰ ডাইজেশ্যন 3টা এনজাইমে মিলি পেলাই কৰে বিটা গেলেক্টোসাইডেজ কি কৰে লেক্টোজৰ গ্লাইকোসাইডিক বন্ড ভাঙি দিলে কি হ'ব দুটা গ্লুকোজ আৰু গেলেক্টোজ হ'ব নাই কোৱেশ্চন আহিছে যে হোৱাট ইজ দ্য ফাংচন অফ বিটা গেলেক্টোসাইডেজ তুমি ক'ব লাগিব ছাৰ এইটো তোমাৰ যেটো আমাৰ লেক্টোজ এটা ডাইস্যাকাৰাইড মানে তাৰ মাজৰ বন্ডটো গ্লাইকোসাইডিক তো অবভিয়াছলি ছাৰ গ্লাইকোসাইডিক বন্ডটো ভাঙি দিব ভাঙি দিয়াৰ লগে লগে কি হৈ গ'ল মনোস্যাকাৰাইড হৈ যাব ও ছাৰ পাৰমিয়াছ মানে কি ট্ৰেন্সপোৰ্টাৰ সেইটো চেলৰ ভিতৰত এইবিলাক কাম চলি আছে এই লেক্টোজটো ভিতৰত সোমাব লাগিব না নালাগিব ভিতৰত সোমালেহে কামখিনি কৰিব পাৰিব গতিকে কি কৰিব ট্ৰেন্সপৰ্ট ইনটু চেল মানে
যাৰ ওপৰত কাম কৰিব সেইটো চেলৰ ভিতৰলৈ লৈ যাব এটা তুমি এটা কোৱেশ্চন সুধিব পাৰা স্যাৰ এই জিনটো এক্সপ্ৰেছ হোৱা নাই তেতিয়া পাৰমেছ এনজাইম পাব ক'ৰ পৰা কোৱেশ্চনটো আহিছে না মনত অলপ পিছত আমি কৈ আছো বাৰু চোৱা আপুনি ক'লে যে পাৰমেছে কি কৰে যে লেক্টোজ বা সাবস্ট্ৰেটক ভিতৰ ফালে লৈ আহে কিন্তু পাৰমেছটো ইয়ে সিনথেসিস কৰে স্যাৰ পাৰমেছ পাব ক'ৰ পৰা অলপ অলপ পৰিমাণৰ পাৰমেছ সদায় সিনথেসিস হৈ থাকে আৰু চেলৰ ভিতৰত পাৰমেছটো অলপ অলপ থাকে যাৰ কাৰণে পাৰমেছটো বাহিৰৰ পৰা ট্ৰান্সপোৰ্ট কৰিব পাৰে এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট টেন্স এচিডাইলিছৰ ফাংচনটো এনচিআৰটি নাই মইহে দিছো এইটো নপঢ়িলেও কথা নাই ট্ৰান্সফাৰ এচিডাইল গ্ৰুপ ফ্ৰম এচিডাইল কোএনজাইমে টু বিটা গেলাক্টোসাইডেছ বুজি পাইছে না এটা ইমান ইম্পৰ্টেন্ট নহয় এনচিআৰটি নাই এটা লেক অপাৰেন্ট মডেলটো প্ৰপ'জ কোনে কৰিছিলে জেকব আৰু মনাট গ্লুকোজ ইজ প্ৰাইমাৰী সোর্স গ্লুকোজ হল প্ৰাইমাৰী সোর্স আমাৰ এনাৰ্জি প্ৰাইমাৰী সোর্সটো কি গ্লুকোজ হয় গ্লুকোজ এবসেন্ট সেল ক্যান ইউজ ল্যাকটোজ যদি গ্লুকোজ না থাকে তেতিয়া সেলে এনাৰ্জি ক'ৰ পৰা ল'ব ল্যাকটোজৰ পৰা নল'ব জানো গ্লুকোজ না থাকিলে আমি এনাৰ্জিটো ল্যাকটোজৰ পৰা ল'ম সেইটো চোৱা গ্লুকোজ প্ৰেজেন্ট ল্যাকটোজ প্ৰেজেন্ট লেক অপাৰেন্ট ক্লোজ থাকিব যদি দুইটাই আমাৰ বডিত আছে তেতিয়াহ'লে আৰু অপাৰেন্ট মডেলটো ওপেন হোৱাৰ কিবা কথা আছে জানো মই ধৰো গ্লুকোজ এবসেন্ট তেতিয়াহ'লে কি হ'ব পাৰে ল্যাকটোজও গ্লুকোজ যদি এবসেন্ট থাকে তেতিয়াহ'লে অবভিয়াসলি ল্যাকটোজ কি হ'ব লাগিব থাকিব লাগিব কাৰণ আমাৰ এনাৰ্জি লাগিব আৰু যদি ল্যাকটোজটো লাগিব তেতিয়া কি হ'ব এই যেটো লেক অপাৰেন্ট মডেলটো ওপেন হ'ব আৰু তিনটা এনজাইম সিনথেসিস হ'ব আৰু যদি গ্লুকোজ নাথাকে আৰু ল্যাকটোজও নহয় তেতিয়াহ'লে তাৰ অপাৰেন্ট মডেলটো ওপেন নহ'ব বুজা নাই মই কি কৈছো মই কৈছো যে যদি গ্লুকোজ থাকে ল্যাকটোজ থাকে তেতিয়া অপাৰেন্ট মডেল ওপেন হোৱাৰ কথাই নাই যদি গ্লুকোজ নাথাকে তেতিয়াহ'লে অপশ্যন দুটা হ'ব পাৰে হয়তো ল্যাকটোজ ওপেন হ'ব পাৰে ল্যাকটোজ ওপেন নহ'বও পাৰে যদি ল্যাকটোজ ওপেন হয় তেতিয়াহ'লে এনজাইম সিনথেসিস হ'ব আৰু এনজাইম সিনথেসিস হ'লে এনাৰ্জি পাব আৰু এইটো হ'লে এনাৰ্জি নাপাব মৰি যাব এনাৰ্জিৰ অভাৱত আৰু কি হ'ব আৰু কিডাল হ'ব আৰু হল গতিকে লেক অপাৰেন্টৰ টাইপ অফ ৰেগুলেশ্যন সো লেক অপাৰেন্টৰ ৰেগুলেশ্যনটো পজিটিভ নে নেগেটিভ কিয় নেগেটিভ কাৰণ নৰ্মেলি এইটো কি হয় বন্ধ থাকে আহিলেহে ওপেন হয় এটোক আমি নেগেটিভ বুলি কওঁ যেটো সদায় চলি থাকে বস্তুটো আহিলে বন্ধ সেইটো হ'ব পজিটিভ আচ্ছা টাইপ অফ অপাৰেন্ট ইনডিসিবল অপাৰেন্ট নৰ্মেলি ক্লোজ বাট নিড টু ওপেন যেতিয়া দৰকাৰ হয় সরি মই ঠিক আছে নৰ্মেলি ক্লোজ থাকে যেতিয়া দৰকাৰ হয় তেতিয়া ওপেন হ'ব সো আমি এটা ল্যাকটোজৰ আমি এক্সাম্পলটো আমি ধুনীয়াকৈ পঢ়াই দিওঁ মই ধৰি ললো ল্যাকটোজ এবসেন্ট ইন মিডিয়াম এটো সেলৰ ভিতৰত হয় সেল এনসাইডে তেনেকৈ আছে ল্যাকটোজ মিডিয়ামত এবসেন্ট আছে তো এনজাইমটো দৰকাৰ আছে জানো একেটা এনজাইমৰ দৰকাৰ নাই লেক জেড লেক ওয়াই লেক এ নট ট্রান্সক্রাইব হ'ব নালাগে the regulator protein bind on operator এই ক্ষেত্ৰত কি হ'ব হে regulator protein operator লগত bind হ'ব bind হোৱাৰ লগে লগে operator close হোৱা মানে কামখিনি নহ'ব স্যাৰ ইমান ইজিলি কি বুজাই দিলে মই কি কলো আছে কন্ডিশন নাম্বার 1 যদি মিডিয়ামত ল্যাকটোজ না থাকে তেতিয়াহ'লে রেগুলেটর জিনে সো এমআরএনএ সিনথেসিস কৰিব এমআরএনএ রেগুলেটর প্রোটিন কৰিব আৰু রেগুলেটর প্রোটিনে প্ৰমোটৰৰ লগত বাইন্ড হ'ব বাইন্ড হোৱাৰ লগে লগে এই কামখিনি স্টপ হ'ব চলি নাথাকিব কাৰণ এনজাইমৰ দৰকাৰ নাই ল্যাকটোজ মিডিয়ামত নাই ল্যাকটোজ থাকিলে ব্ৰেকডাউন কৰিব কন্ডিশন নাম্বার 2 ল্যাকটোজ প্ৰেজেন্ট ল্যাকটোজ মিডিয়ামত আছে তেতিয়া কি হ'ব এন্টাৰ টু সেল ল্যাকটোজ সেলৰ ভিতৰত যাব ল্যাকটোজ বাইন্ড উইথ ৰিপ্ৰেছৰ এই ল্যাকটোজে কাৰ লগত বাইন্ড হ'ব গো ইয়াৰ লগত বাইন্ড হ'ব বাইন্ড হোৱাৰ লগে লগে ই তাৰ লগত বাইন্ড হ'ব নোৱাৰিব বাইন্ড হ'ব নোৱাৰাৰ লগে লগে এই জিন এক্সপ্ৰেছন হ'ব সে সো লেক জেড জিনে কি কৰে স্যার বিটা গ্যালাক্টোসাইডেজ এনজাইম সিনথেসিস কৰে বিটা গ্যালাক্টোসাইডেজ প্ৰোটিন কৰে আৰু সোয়া এটা জিনে প্ৰথম কি কৰিব এমআরএনএ কৰিব এটা জিনে প্ৰথম কি বনায় এমআরএনএৰ পিছত প্ৰোটিন বনাব স্যার গুটে কেটে এমআরএনএ প্ৰোটিন জেড এর ফাংশন কি বিটা গ্যালাক্টোসাইডেজ সিনথেসিস করা ও এর ফাংশন কি পারমেজ করা আৰু টি আৰু জেড ওয়াই এ এর ফাংশন ট্রান্স এসিটাইলিস এনজাইম সিনথেসিস করা এখানে কাম চলি থাকিব এখানে কাম যদি হয় কি হ'ব বিটা গ্যালাক্টোসাইডেজে কি কৰিব ল্যাকটোজক ব্রেকডাউন কৰি কি কৰিব গ্লুকোজ এন্ড
গেলেক্টজ ফৰ্মেশ্যন কৰি দিব, যিটো আমাৰ মেইন টাৰ্গেট আছিলে। গতিকে অন অপাৰন RNA পলিমাৰেজ ট্ৰেন্সক্ৰাইব 3 এনজাইম। কেইটা এনজাইম কৰিব? অল 3 এনজাইম মেটাবলাইজ লেক্টোজ। এই তিনিটা এনজাইম লেক্টোজৰ মেটাবলিজমত সহায় কৰে। এটাই হোমৱৰ্কৰ ক্ষেত্ৰত সহায় কৰে, এটাই ব্ৰেকডাউন কৰে। ট্ৰেন্সএচিডাইলেজৰ ফাংচন দিয়া নাই যদি নালাগে, আপাৰ ক্লাছত পাবা। গতিকে অল লেক্টোজ ইউজড আপ। চোৱা এইটো অলপ চাই লোৱা। অন অপাৰন RNA পলিমাৰেজ ট্ৰেন্সক্ৰাইব, তিনিটা এনজাইম ট্ৰেন্সক্ৰাইব কৰিলে মানে বনালে। তাৰপিছত অল 3 এনজাইম মেটাবলাইজ লেক্টোজ। এই তিনিটা এনজাইমে কি কৰিব? লেক্টোজক মেটাবলিজম কৰিব। মেটাবলিজম মানে তাক ব্ৰেকডাউন কৰিব। হেজ লেক্টোজ ইউজড আপ। যেতিয়া গোটেই লেক্টোজটো ব্ৰেকডাউন হৈ গ'ল, এনাৰ্জি উৎপন্ন হৈ গ'ল, তেতিয়া আকৌ কি হ'ব? সেই ৰিপ্ৰেছৰ প্ৰটিনৰ পৰা লেক্টোজ নাইকিয়া হ'ব, তেতিয়া আকৌ বন্ধ হৈ যাব। তেতিয়া আকৌ কি হৈ যাব? বন্ধ হৈ যাব। এইটো কি কোৱা? লেক অপাৰন মডেল। গতিকে তোমালোকৰ লেক অপাৰন মডেলটো বহুত ইজি হয়। আমি অথনি এটা পইণ্টৰ আমাৰ যে কৈছিলোঁ যে এইটো খেলি মেলি হৈছিলে, সেইটো মই অলৰেডি তোমালোকক কৈছোঁ। স্মাৰ্ট পইণ্টবিলাক চাই ল'বা। আমি ট্ৰেন্সলেশ্যন প্ৰচেছত টাৰ্মিনেশ্যনটো, সেইটো শ্লাইডত অলপ খেলি মেলি হৈছিলে। আমি কৈছিলোঁ এনেকৈ প্ৰটিন চিন্থেচিছ হৈ গৈ থাকিব, গৈ থকাৰ ফলত যেতিয়া ষ্টপ কোডন পাব, ৰিলিজ ফেক্টৰ বাইণ্ড হ'ব ষ্টপ কোডনৰ লগত, আৰু কি হ'ব? টাৰ্মিনেশ্যন হ'ব ট্ৰেন্সলেশ্যনটো। এইটো আমাৰ হৈ গ'ল। আমি যদি একেবাৰে ইজিলি কনচেপ্টটো যদি বুজিবলৈ ট্ৰাই কৰোঁ, প্ৰথম mRNA লগত 30S RNA লগ হ'ব। 30S RNA লগ হোৱাৰ লগে লগে tRNA আহি এটাচ হ'ব। তাৰপিছত mRNA লগত 30S tRNA আহি গ'ল। তাৰপিছত তোমাৰ কি আহিব? সেইটো নালাগে, খেলি মেলি আছে, সেইটো নালাগে, সেইটো অলৰেডি মই কৰি দিছোঁ। এইটো চাব পাৰা তোমালোকে। প্ৰথম কি হ'ব তোমাৰ? এমাইনো এচিড পেপটাইড ট্ৰেন্সফাৰ ফ্ৰম পি সাইড টু tRNA লিভ। পি সাইড টু tRNA যাব, লিভ পি সাইড এমটি, ৰাইবজম মুভ ওৱান ষ্টেপ, এ সাইড এমটি, তাৰপিছত tRNA পি সাইড। গতিকে এইটো মই অলৰেডি কৈছোঁ। আচ্ছা, কুৱেশ্যনবিলাক যদি চাওঁ, mRNA ফাৰ্ষ্ট লিংক টু স্মল সাবইউনিট, ফাৰ্ষ্ট tRNA কামছ এট পি সাইড, ফাৰ্ষ্ট tRNA কামছ এট এ সাইড। ইলংগেশ্যন ষ্ট্ৰীমত ফাৰ্ষ্ট tRNA ক'ত আহে? এ সাইডত। কুৱেশ্যন আহিব পাৰে। পেপটাইড বন্ড ফৰ্ম বাই পেপটিডাইল ট্ৰেন্সফাৰেজ। পেপটাইড বন্ডটো কোনটো এনজাইমে সহায় কৰে? ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। পেপটিডাইল ট্ৰেন্সফাৰেজ এনজাইম ইজ প্ৰেজেন্ট ইন লাৰ্জ সাবইউনিট। পৰীক্ষাত আহিব এনজাইমটো স্মল সাবইউনিটত থাকে নে লাৰ্জ সাবইউনিটত থাকে। গতিকে তোমালোকৰ এতিয়া আমাৰ নতুন আৰু এটা টপিক আমি আলোচনা কৰিম। সেই টপিকটো হ'ব হিউমেন জিন'ম।